তো বন্ধুসকল আজি মই দেখুৱাম Honda Dio কেনেকৈ এইটো এয়াৰ ফিল্টাৰটো চেঞ্জ কৰে এয়াৰ ফিল্টাৰটো ঠিক থাকিলে কি হয় গাড়ীখন আপোনাৰ ইঞ্জিনটো ঠিক থাকে সেইকাৰণে এয়াৰ ফিল্টাৰটো কেনেকৈ চেঞ্জ কৰিব লাগে মানে পুৰণাটো কেনেকৈ নতুন এটা মানে তাত ৰিপ্লেস কৰি ল'ব লাগে পুৰণাটো মানে চেঞ্জ কৰি নতুন এটা লগাই ল'ব লাগে এইটো লৈ আহিছো মই এইটো Honda genuine parts এইটো অৰিজিনালটো এইটো 220 টকা দাম এইটো মই এতিয়া খুলিম চাওক ইয়াতে পাঁচটা হেৰি আছে স্ক্ৰু আছে ইফালে দেখা গলো ইফালে 1 1 2 1 2 ইফালে দেখে 2 3 4 পাঁচটা এই পাঁচটা স্ক্ৰু আছে পাঁচটা স্ক্ৰু মই খুলিম ইফালে পাঁচটা স্ক্ৰু খুলিম এতিয়া লাইকৈ কভাৰটো খুলি ল'ব খুলিলাটো একদম লেতেৰা হৈ গৈছে এটো সাফা কৰি লাভ নাই এটো নতুন কৰি ৰিপ্লেস কৰি দিব লাগিব চেঞ্জ কৰি দিব লাগিব এই ফিল্টাৰৰ এই জায়গাখিনি ভালকৈ সাফা কৰি ল'ব লাগিব তাৰ পিছত ফিল্টাৰটো চাওক কেনেকা লেতেৰা হৈ গৈছে এটো নচলে আৰু এটো ৰিপ্লেস কৰি দিব লাগিব লগতে ইয়াৰ কভাৰটো সাফা কৰি ল'ব লাগিব এটো কভাৰটো এয়াৰ ফিল্টাৰৰ যেটো কভাৰটো ওপৰটো এটো ভালকৈ সাফা কৰি ল'ব এটো নতুনটো খুলি লগাই লম এটো নতুন Dejas mi defensor. Deja. 30 15 চলে যায়। এখন তো মানে দুই দিন আগে। তো আর কোনটা বল দিলে? আর কোনটা? খরচ কত টাকা? বাবা 200 আর মানে যে এতিয়া স্টার্ট হৈ গল মানে এয়ার ফিল্টারটো লগা হৈ গল এয়ার ফিল্টারটো লগোৱাৰ পিছত এতিয়া মই স্টার্ট কৰিলো স্টার্টটো আগতকৈ বহুত বেছি মানে ভাল লগা হৈছে এতিয়া মানে সাউন্ডটো শব্দটো আগত যেনেকা আছিল তেনেকা নাই এতিয়া অলপ আগতকৈ বহুত ইমপ্ৰুভ হৈছে সাউন্ডটো তো বন্ধুসকল এনেকৈ এয়ার ফিল্টার চেঞ্জ কৰে Honda Dio আপোনাৰ হেৰি BS4 হওক বা 6 হওক এইটো সিস্টেমটো ঠিক একে তেনেকা তো বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্রাইব কৰক আৰু লাইক দিয়ক আৰু শেয়াৰ কৰক থ্যাংক ইউ বন্ধুসকল ভিডিওটো চোৱাৰ কাৰণে